Dear students, welcome to my YouTube channel. ইয়া হৈছে গোৱালপাৰা জিলাৰ ক্লাছ 11 আৰু 12ৰ হাফ ইয়াৰলি এক্সামৰ চূড়ান্ত ৰুটিন। ইয়া হৈছে নতুন ৰুটিন তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সাম এই ৰুটিন মতে অনুষ্ঠিত হ'ব। প্ৰথম দিনা তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 12/11/2025। প্ৰথম দিনা এইচএস ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী পৰীক্ষা আছে মৰ্নিং শিফটত আৰু আফটাৰনুন শিফট এইচএস সেকেন্ড ইয়াৰৰ আছে MIL নাইবা অল্টাৰনেটিভ ইংলিছ। তাৰ পিছদিনা 13/11/2025 এইচএস ফাৰ্ষ্ট ইয়াৰ মৰ্নিং শিফটত আছে MIL অল্টি ইংলিছ আৰু এইচএস সেকেন্ড ইয়াৰ আফটাৰনুন শিফটত আছে ইংৰাজী। এনেদৰে তোমালোকে বাকিখিনি চাই ল'বা। ইয়া হৈছে গোৱালপাৰা জিলাৰ হাফ ইয়াৰলি এক্সামৰ নতুন ৰুটিন আৰু তোমালোকৰ এই পৰীক্ষা শেষ হ'ব 3/12/2025 আৰু ইয়া কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। ডিসেম্বৰ মাহত তোমালোকৰ হাফ ইয়াৰলি এক্সাম শেষ হ'ব। জানুৱাৰী মাহত তোমালোকৰ প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত হ'ব আৰু সেইটো মাহতেই তোমালোকৰ প্ৰ্যাকটিকেল এক্সাম অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰী মাহতেই তোমালোকৰ ফাইনেল পৰীক্ষা কিন্তু অনুষ্ঠিত হ'ব। ইতিমধ্যে তোমালোকৰ কাৰণে এখন এক্সপেক্টেড ৰুটিন প্ৰকাশ কৰা হৈছে। এই ৰুটিনখন তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা। লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে।